रब्बी अऊज़ु बिका मिन हमाजाति शयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আল্লাহৰ দ্বাৰা প্ৰেৰিত মহাগ্ৰন্থ আল কুৰাণৰ গৱেষণামূলক অসমীয়া অনুবাদো চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 120 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছো। আহক ইনশাআল্লাহ এই মহাগ্ৰন্থ আল কুৰাণে আমাক প্ৰকৃততে কি কৈছে সেই বিষয়ে আমাৰ নিজ মাতৃভাষাত আমি জনা আৰু বুজাৰ চেষ্টা কৰোঁ। আৰম্ভ কৰিব লৈছো কুৰাণ মজিদৰ 5 নং সূৰা আল মাইদাৰ 110 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইজ قال الله يا عيسى ابن مريم اذكروا نعمتي عليك وعلى والدتك। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে ইয়াৰ আগৰ আয়াতৰ পৰা বিষয়বস্তু আৰম্ভ হৈছে প্ৰসংগ কিয়ামতৰ দিনটোৰ ওপৰত, যিদিনাখন মহান আল্লাহে সৰ্বকালৰ সকলো বাৰ্তাবাহকক একত্ৰিত কৰিব। একত্ৰিত কৰি তেখেতসকলৰ পৰা মন্তব্য জানিব বিচাৰিব যে তোমালোকৰ ৰিচালতত যিসকল মানুহ আছিল তোমালোকৰ প্ৰতি তেওঁলোকৰ সঁহাৰি কেনে আছিল। ইয়াৰ প্ৰত্যুত্তৰত প্ৰত্যেকগৰাকী বাৰ্তাবাহকে একেলগে আল্লাহক জনাব যে সেই বিষয়ে আমি কোনো অৱগত নহয়, আমি একো নাজানো, নিশ্চয় তুমিয়েই সকলোবোৰ গায়বৰ বিষয়ে তুমি জানা। গতিকে দেখা গৈছে কিয়ামতৰ দিনটোত বাৰ্তাবাহকে প্ৰকৃততে তেওঁলোকৰ উম্মতৰ কোনো দায়িত্বই এই আয়াতৰ দ্বাৰা দেখিছোঁ আমি তেখেতসকলে দায়িত্ব নলয়। স্পষ্টভাৱে আল্লাহক জনাই দিব যে তেওঁলোকে এই বিষয়ে একো নাজানে। গতিকে সেই একে প্ৰসংগতেই কিয়ামতৰ যিহেতু প্ৰসংগ আৰম্ভ হৈছে, গতিকে ইয়াৰ পৰৱৰ্তী আয়াতত সেই ৰচুলসকলৰ ভিতৰত জন্মসূত্ৰে আল্লাহৰ তৰফৰ পৰা যিগৰাকী এক বিশেষ ৰচুল আছিল, ঈসা ইবনে মাৰিয়াম, তেখেতক সম্বোধন কৰি আল্লাহে ইয়াৰ পৰৱৰ্তী আয়াতত কৈছে ইজ কাল আল্লাহু, যেতিয়া আল্লাহে ক'লে ইয়া ঈসা ইবনে মাৰিয়াম, হে মৰিয়াম পুত্ৰ ঈসা, উজকুৰু নি'মাতি, উজকুৰু স্মৰণ কৰা, নি'মাতি এই উজকুৰু জিক্ৰ শব্দটো আমি অভিধানত ইয়াৰ অৰ্থ বিচাৰিলে স্মৰণৰ লগে লগে বৰ্ণনা কৰা, ব্যাখ্যা কৰা, কৈ দিয়া, আলোচনা কৰা ইত্যাদি বিভিন্ন অৰ্থ আমি ইয়াৰ অভিধানত বিচাৰি পাওঁ। গতিকে এই ক্ষেত্ৰত যিহেতু কিয়ামতৰ দিনটোৰ বিষয়বস্তু ইয়াত চলি আছে, গতিকে ইয়াত স্মৰণ কৰাতকৈ, যিহেতু আগৰ আয়াতত আমি দেখিছোঁ কথোপকথন আল্লাহ আৰু বাৰ্তাবাহকসকলৰ মাজত আৰম্ভ হৈছে, গতিকে বাৰ্তাবাহকসকলৰ মাজৰে এজন বাৰ্তাবাহকক উদ্দেশ্য কৰি মহান আল্লাহে যি কথা কৈছে সেই কিয়ামতৰ মাথত আৰু স্মৰণ কৰাৰ কোনো বিষয় আহি নপৰে। গতিকে ইয়াত স্মৰণ কৰাতকৈ বৰ্ণনা কৰা বা কৈ দিয়া এনেধৰণৰ অৰ্থ যদি লওঁ তেন্তে আয়াতটো অধিক সমীচীন, ইয়াৰ অৰ্থ অধিক সমীচীন হ'ব বুলি আমি বিবেচনা কৰোঁ। গতিকে কৈছে ইজ কাল আল্লাহু, যেতিয়া আল্লাহে ক'লে ইয়া ঈসা ইবনে মাৰিয়ামা, হে মৰিয়াম পুত্ৰ ঈসা, উজকুৰু নি'মাতি, তুমি কৈ দিয়া, তুমি বৰ্ণনা কৰা, নি'মাতি মোৰ অনুগ্ৰহ, আলাইকা তোমাৰ ওপৰত, ৱা আলা ৱালিদাতিকা আৰু তোমাৰ মাতৃৰ ওপৰত,
আমি যি অনুগ্ৰহ কৰিছিলোঁ সেই অনুগ্ৰহৰ বিষয়ে তুমি কোৱা, বৰ্ণনা কৰা। ইজ আয়াতুকা, যেতিয়া আমি তোমাক শক্তিশালী কৰিছিলোঁ, বি ৰুহিল কুদুছ, এক পবিত্ৰ আত্মাৰ দ্বাৰা যেতিয়া আমি তোমাক শক্তিশালী কৰি দিছিলোঁ, তুকাল্লিমুন নাছা, তুমি মানুহৰ সৈতে কথা পাতিছিলা, ফিল মাহদি, পানী কেঁচুৱা অৱস্থাত, কোলাত থকা অৱস্থাতে তুমি মানুহৰ সৈতে কথা পাতিছিলা, ৱা কাহলান, আৰু প্ৰাপ্তবয়স্ক হৈও তুমি মানুহৰ সৈতে কথা পাতিছিলা। এই বিষয়টো আল্লাহে শক্তিশালী কৰিছোঁ বুলি কৈছে ঈশা আলাইহিছ সালামক এক পবিত্ৰ আত্মাৰ দ্বাৰা। আমি প্ৰত্যেকেই জানো ঈশা আলাইহিছ সালামৰ জন্মৰ সেই বিশেষ ৰহস্যময় কাহিনী, যি ইতিমধ্যে আমি পঢ়ি আহিছোঁ। গতিকে এই আয়াতত আল্লাহে কৈছে যে তুমি বৰ্ণনা কৰা, তুমি কৈ দিয়া যে তোমাৰ ওপৰত আমি যি অনুগ্ৰহ কৰিছিলোঁ আৰু তোমাৰ মাতৃৰ ওপৰত আমি তোমাক শক্তিশালী কৰিছিলোঁ এক পবিত্ৰ আত্মাৰ দ্বাৰা, যাৰ বাবে তুমি কেঁচুৱা অৱস্থাত থাকোঁতেও মানুহৰ সৈতে কথা পাতিছিলা আৰু প্ৰাপ্তবয়স্ক হৈও কথা পাতিছিলা। ৱাইজ আল্লাম তুকা, আৰু যেতিয়া আমি তোমাক শিক্ষা দিছিলোঁ, আল্লাম তুকা আল কিতাবা, যেতিয়া আমি তোমাক কিতাবৰ শিক্ষা দিছিলোঁ, ৱাল হিকমাতা, আৰু সেই কিতাবৰ বুজ দিছিলোঁ, ৱা তৌৰাতা, অৰ্থাৎ তৌৰাত, ৱাল ইঞ্জিলা, আৰু ইঞ্জিল। এই কিতাপ বুলি কোৱাৰ লগে লগে ইয়াত তৌৰাত আৰু ইঞ্জিলৰ বিষয়ে অৰ্থ প্ৰকাশ পাইছে। ৱাইজ তখলুকু মিনাত তিনি, ৱাইজ তখলুকু, যেতিয়া তুমি বনাইছিলা, মিনাত তিন, মাটিৰ পৰা, কাহাতি তৈৰি, এটি চৰাইৰ দৰে, যেতিয়া তুমি মাটিৰ পৰা এটি চৰাইৰ আকাৰৰ এটি বস্তু বনাইছিলা, বি ইজনি, আল্লাহৰ অনুমতি সাপেক্ষে। অলপ মন কৰি যাব প্ৰতিটো বিষয়। ঈশা আলাইহিছ সালামে যে মাটিৰ আকাৰৰ এটি চৰাই বনাইছিলে, সেই বিষয়টো প্ৰকৃততে আল্লাহৰ অনুমতি সাপেক্ষেহে বনাইছিলে। ফাতান ফুখু ফিহা, তাৰ পাছত যেতিয়া তুমি ফুকি দিছিলা, ফিহা, তাৰ মাজত, এই মাটিৰ আকৃতিৰ চৰাইটোৰ মাজত যেতিয়া তুমি ফুকি দিছিলা, ফাতাকুনা তৈৰান, তেতিয়া সি হৈ গৈছিল এক বাস্তৱ চৰাই, সঁচা চৰাই হৈ গৈছিল। এই মাটিৰ আকাৰত যিটো বনাইছিল সেইটো আল্লাহৰ অনুমতি সাপেক্ষে। তাৰ পাছত যেতিয়া সেই মাটিৰ আকৃতিৰ চৰাইটোক যেতিয়া চৰাইটোৰ ভিতৰত যেতিয়া ফুকি দিছিল, তেতিয়া সি এক বাস্তৱ সঁচা চৰাই হৈ গৈছিল। ইয়াতো কৈছে বি ইজনি, মোৰ অনুমতি সাপেক্ষে, বি ইজনি, ইয়া মুতাকাল্লিম আছে ইয়াত। আল্লাহে কথাখিনি কৈ আছে যে তুমি যেতিয়া তাত ফু দি দিছিলা, তেতিয়া সি এটা চৰাই হৈ গৈছিল, বি ইজনি, মোৰ অনুমতি সাপেক্ষে। ৱা তুবৰিউ, আৰু তুমি ভাল কৰিছিলা, আল আকমাহা, জন্মান্ধ লোকসকলক তুমি ভাল কৰি দিছিলা, ৱাল আবৰাদা, আৰু কুষ্ঠ ৰোগীসকলক তুমি ভাল কৰি দিছিলা, বি ইজনি, মোৰ অনুমতি সাপেক্ষে। চব প্ৰত্যেকটো কাম প্ৰকৃততে আল্লাহে কৰি আছে, কিন্তু তেখেতৰ বাৰ্তাবাহকৰ দ্বাৰা কৰোৱাই আছে। সেইবাবে বাৰম্বাৰ বি ইজনি, মোৰ অনুমতি সাপেক্ষে বুলি কৈ আছে। ৱাইজ তুখৰিজুল মাউতা বি ইজনি, আৰু যেতিয়া তুমি মৃতকক জীৱিত কৰি দিছিলা, বি ইজনি, মোৰ অনুমতি সাপেক্ষে। প্ৰত্যেকবোৰ কাম প্ৰকৃততে আয়াত, এইবোৰ আল্লাহৰ নিদৰ্শন, ঈশা আলাইহিছ সালামৰ দ্বাৰা প্ৰদৰ্শিত হৈছিল, নিদৰ্শন আল্লাহৰ, কিন্তু অনুমতি আল্লাহৰ দ্বাৰা হোৱাৰ বাবেহে ঈশা আলাইহিছ সালামে এইবোৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল আল্লাহৰ আয়াত হিচাপে।
ওয়াইজ কাফাফতুম বনি ইসরাঈলা আনকা, ওয়াইজ কাফাফতুম বনি ইসরাঈলা আনকা, যেতিয়া বনি ইছৰাইলে তোমাক আগুৰি ধৰিছিল, যেতিয়া তোমাক স্তব্ধ কৰি দিছিল, ইজ জিতুহুম, যেতিয়া তুমি সিহঁতৰ ওচৰলৈ গৈছিলা, বিল বাইয়িনাতি, স্পষ্ট নিদৰ্শন লৈ যেতিয়া তুমি বনি ইছৰাইলৰ ওচৰত গৈছিলা, তেতিয়া সিহঁতে তোমাক আগুৰি ধৰিছিল, তোমাক স্তব্ধ কৰি দিছিল। ফাকালা আল্লাযীনা কাফাৰু, ফাকালা আৰু কৈছিল, আল্লাযীনা কাফাৰু, যিসকলে তোমাক অবিশ্বাস কৰিছিল, মিনহুম, সিহঁতৰ মাজৰ যিসকলে তোমাক অবিশ্বাস কৰিছিল, সিহঁতে কৈছিল, ইন হাজা ইল্লা সিহৰুম মুবিন, নিশ্চয় এই যিবোৰ বিষয়বস্তু ইয়াৰ আগত উল্লেখিত হ'ল, এইবোৰকে বিল বাইয়িনাত বুলি কৈছে, এই স্পষ্ট নিদৰ্শনসমূহ লৈ যোৱা বুলি কৈছিলে। এইবোৰ দেখি বনি ইছৰাইলৰ কৌমৰ মাজৰ যিসকলে ঈসা আলাইহিছ সালামক অবিশ্বাস কৰিছিল, তেওঁলোকে কৈছিল যে ইন হাজা ইল্লা সিহৰুম মুবিন, এয়া এক স্পষ্ট যাদু, ইয়াৰ বাহিৰে আন একো নহয়। জন্মান্ধ লোককো ভাল কৰি দেখুৱাইছিল আল্লাহৰ অনুমতি সাপেক্ষে, কুষ্ঠ ৰোগীক ভাল কৰি দেখুৱাইছিল, মৃতকক জীৱিত কৰি দেখুৱাইছিল, মাটিৰ আকৃতিৰ চৰাই বনাই তাত ফু মাৰি দিছিল, চৰাই হৈ গৈছিল। ইমান স্পষ্ট নিদৰ্শনসমূহ লৈ যেতিয়া ঈসা আলাইহিছ সালাম বনি ইছৰাইলৰ ওচৰলৈ গৈছিল, তেতিয়া বনি ইছৰাইলৰ লোকসকলে তেওঁক স্তব্ধ কৰি দিছিল, আগুৰি ধৰিছিল। আৰু তেওঁলোকৰ মাজৰ অবিশ্বাসকাৰীসকলে কৈছিল, এই যিবোৰ তুমি দেখুৱাই আছা, এইবোৰ স্পষ্ট যাদুৰ বাদে আন একো নহয়। ওয়াইজ আওহাইতু ইলা হাৱাৰিনা, আল্লাহৰ ফালৰ পৰা কৈ থকা হৈছে, ওয়াইজ আওহাইতু, আৰু যেতিয়া মই ওহী কৰিছিলোঁ, ইলাল হাৱাৰিয়িন, হাৱাৰিন সকলক মই যেতিয়া ওহী কৰিছিলোঁ, আন আমিনু বি, কি বুলি ওহী কৰিছিল? আন আমিনু বি, আল্লাহে কৈ আছে যে আমিনু বি, মোক বিশ্বাস কৰা, মোৰ ওপৰত ইমান আনা, ৱাবি ৰাসূলি, আৰু মোৰ বাৰ্তা বাহকৰ ওপৰত ইমান আনা। ইয়া আছে, চাওক প্ৰত্যেকৰ পিছতে। কালু, তেতিয়া হাৱাৰিন সকলে কৈছিল, আমান্না, আমি ইমান আনিছো, আমি ইমান আনিলো, আমি বিশ্বাস কৰিছো। ৱাছহাদ, আৰু তুমি সাক্ষী থাকা, বি আন্নানা মুছলিমুন, যে নিশ্চয় আমি তোমাৰ প্ৰতি আত্মসমৰ্পণকাৰী। এই হাৱাৰিনসকল প্ৰকৃততে বনি ইছৰাইলৰ মাজতে আছিল। যেতিয়া দেখিলে যে তেওঁলোকে এই গোটেই বিষয়বস্তুবোৰ স্পষ্ট নিদৰ্শন দেখুৱাৰ পাছতো তেওঁলোকৰ যিসকল অবিশ্বাসকাৰী আছিল, অবিশ্বাসকাৰীসকলে ঈসা আলাইহিছ সালামক ক'লে, তুমি এইবোৰ যিবোৰ দেখুৱাইছা, এইবোৰ স্পষ্ট যাদুৰ বাদে আন একো নহয়। তেনে এক পৰিস্থিতিত আল্লাহে তাৰ মাজত থকা হাৱাৰিনসকলক ওহী কৰা বুলি কৈছে। ওহী কৰি তেওঁলোকক কৈছে যে তোমালোকে মোৰ ওপৰত বিশ্বাস আনা। হাৱাৰিনসকলৰ প্ৰতি ওহী আহিছিল আল্লাহৰ তৰফৰ পৰা, মোৰ ওপৰত বিশ্বাস আনা, আৰু এই যে মই যি বাৰ্তাবাহকে তোমালোকক দেখুৱাই আছে, মোৰ আয়াতৰ নিদৰ্শনসমূহ, সেই বাৰ্তাবাহকৰ প্ৰতি তোমালোকে ইমান আনা। তেতিয়া হাৱাৰিনসকলে কৈ উঠিল যে আমি বিশ্বাস আনিছো, আৰু তুমি সাক্ষী থাকা এই সন্দৰ্ভত যে নিশ্চয় আমি এই বিষয়ত তোমাৰ প্ৰতি, আল্লাহৰ প্ৰতি পূৰ্ণ সমৰ্পণকাৰী, মুছলিমুনা। ইজ কালা হাৱাৰিয়ুনু, যেতিয়া হাৱাৰিনসকলে ক'লে, ইয়া ঈসা ইবনে মাৰিয়াম, হে মৰিয়াম পুত্ৰ ঈসা, হাল ইয়াস্তাতিউ ৰাব্বুকা, তোমাৰ প্ৰতিপালক সক্ষম হয়নে, প্ৰশ্ন কৰিছে। হাৱাৰিনসকলে যেতিয়া ইমান আনিছো বুলি প্ৰতিশ্ৰুতি দিলে, ক'লে, স্পষ্টকৈ প্ৰকাশ কৰিলে, আৰু সাক্ষী থকাৰ বিষয়েও ক'লে যে আমি তোমাৰ প্ৰতি আত্মসমৰ্পণকাৰী আল্লাহৰ প্ৰতি। তাৰ পাছত হাৱাৰিনসকলে ঈসা আলাইহিছ সালামক ক'লে, হাল ইয়াস্তাতিউ ৰাব্বুকা,
তোমাৰ প্ৰতিপালক সক্ষম হয়নে আন ইউনাজ্জিলা আলাইনা, যে আমাৰ ওপৰত নাজিল কৰিবলৈ মাইদাতান। এই সূৰাৰ নামাকৰণ এই শব্দৰ দ্বাৰাই আহিছে, মাইদাতান, এক ফল মূল ভৰা টেবুল বা ফল মূল ভৰা এক থাল আমাৰ ওপৰত প্ৰেৰণ কৰিবলৈ তোমাৰ প্ৰতিপালক সক্ষম হয়নে মিনাছ সামাই, আকাশৰ পৰা। এই কথা শুনি ঈসা আলাইহিস সালাম মুহূৰ্তৰ বাবে হয়তো হতভম্ব হৈ গৈছিল, যে বিশ্বাস আনিছো বুলি কৈ তেওঁলোকে কি কৈ আছে। যে ঈসা আলাইহিস সালামক কৈছে যে তোমাৰ প্ৰতিপালক সক্ষম হয়নে আকাশৰ পৰা আমাৰ বাবে এখন ফল মূল ভৰা টেবুল নাজিল কৰি দিবৰ বাবে। কালা, তেতিয়া ঈসা আলাইহিস সালামে ক'লে, ইত্তাকুল্লাহ, আল্লাহক ভয় কৰা, ইন কুনতুম মুমিনিন, যদিহে তোমালোক প্ৰকৃততে বিশ্বাসী হোৱা। ইতিমধ্যে বিশ্বাস আনিছো বুলি কৈছে, গতিকে যদি তোমালোকে বিশ্বাসী হোৱা তেন্তে আল্লাহক ভয় কৰা। কালু, তেতিয়া হাৱাৰিন সকলে ক'লে, নুৰিদু, আমি বিচাৰো, আন নাকুলা মিনহা, আমি বিচাৰো যে, নাকুলা মিনহা, আমি সেই তাৰ পৰা, সেই মাইদাৰ পৰা, অৰ্থাৎ ফল মূল ভৰা থাল বা টেবুলৰ পৰা, নাকুলু মিনহা, আমি তাৰ পৰা খাবলৈ বিচাৰো। ৱা তাতমাইন্না কুলুবুনা, আৰু আমাৰ অন্তৰসমূহক তৃপ্তি দিব বিচাৰো, সন্তুষ্টি দিব বিচাৰো। ৱা না'লামা আন কাদ সাদাকনা, আৰু যাতে আমি জানিব পাৰো, আন কাদ সাদাকনা, আমাক যি কোৱা হৈছে সি প্ৰকৃততে একেবাৰে সত্য। এই কথাটো হাৱাৰিন সকলে ক'লে ঈসা আলাইহিস সালামক। ৱানা কুনা আলাইহা মিনাছ শাহিদিন, আৰু যাতে আমি হ'ব পাৰো আলাইহা, ইয়াৰ ওপৰত, মিনাছ শাহিদিন, আমি যাতে সাক্ষী হৈ থাকিব পাৰো যে আল্লাহৰ তৰফৰ পৰা এখন, আকাশৰ পৰা এখন ফল মূল ভৰা এখন টেবুল আহিছে, সেই টেবুলৰ পৰা আমি ফল মূল খাই আমাৰ অন্তৰক আমি তৃপ্তি দিব বিচাৰিছো, আৰু যাতে আমি সাক্ষী হৈ থাকিব বিচাৰো এই ঘটনা প্ৰবাহক লৈ। কালা ঈসা ইবনে মাৰিয়াম, হাৱাৰিন সকলৰ এই কথা শুনি মাৰিয়াম পুত্ৰ ঈসাই ক'লে, আল্লাহুম্মা, হে আল্লাহ, ৰাব্বানা, আমাৰ প্ৰতিপালক, আনজিল আলাইনা মাইদাতান, আমাৰ বাবে তুমি নাজিল কৰা এক ফল মূল ভৰা টেবুল বা এক ফল মূল ভৰা থাল, মিনাছ সামাই, আকাশৰ পৰা, তাকুনু লানা ঈদান, যাতে, তাকুনু লানা, যাতে এই ফল মূলৰ টেবুলখন আমাৰ বাবে হৈ পৰে ঈদান, এক ফূৰ্তিৰ এক উৎসৱ যাতে হৈ পৰে, ঈদ। আমাৰ যিটো প্ৰচলিত উৎসৱ, বছৰেকৰ দুটা ঈদ, বহুতে প্ৰকৃততে এই আয়াতৰ পৰা এই ঈদৰ বিষয়ে আল্লাহে কোৱা বুলি ক'ব বিচাৰে। আমি এই বিষয়ক লৈ কোনো ধৰণৰ মন্তব্য আমি দিব নিবিচাৰো। প্ৰকৃততে আমাৰ প্ৰচলিত ঈদ এই আয়াতৰ দ্বাৰা প্ৰকৃততে আহিছে নে নাই, সেইটো আপোনালোকৰ প্ৰত্যেকৰে নিজা নিজা বিচাৰ্য বিষয়। কিন্তু প্ৰসংগ তথা আয়াতৰ লগত সংগতি ৰাখি ইয়াৰ ঠিক পৰৱৰ্তী আয়াত, ইয়াৰ লগত সংগতি থকা পৰৱৰ্তী আয়াত আপোনালোকক আমি অতি বিনয়েৰে আহ্বান জনাওঁ যাতে তাৰ ওপৰতো গুৰুত্ব দিয়ক, যদি এই আয়াতৰ পৰা সঁচাকৈয়ে ঈদ উৎসৱ আমালৈ আহিছে। তাকুনু লানা ঈদান, যাতে ই আমাৰ বাবে এক ফূৰ্তিৰ উৎসৱ হয়, লি আউৱালিনা, আমাৰ বাবে প্ৰথম, ফৰ দ্য ফাৰ্ষ্ট ফৰ আছ, আমাৰ বাবে প্ৰথম, ৱা আখিৰিনা, আৰু আমাৰ পৰৱৰ্তীসকলৰ বাবে, যাতে এনেধৰণৰ ঘটনা যদি হয় আমিতো তাত খাবলৈ পামেই বা আমি তাৰ সাক্ষী থাকিমেই,
আৰু এই বিষয়ক লৈ আমাৰ পৰৱৰ্তী লোকসকলকো এই ঘটনা সংক্ৰান্তত যাতে আমি কৈ যাব পাৰোঁ। ৱা আয়াতান মিনকা, তোমাৰ তৰফৰ পৰা অহা এক নিদৰ্শনৰ বিষয়ে। ৱাৰজুকনা, আমাক জীৱিকা দিয়া। ৱা আনতা খাইৰুৰ ৰাজিকিন, নিশ্চয় তুমি উত্তম জীৱিকাদাতা। গতিকে এই ঈদ প্ৰসংগক লৈ ঠিক তাৰ পৰৱৰ্তী আয়াতটো আহ্বান জনাম, প্ৰত্যেকেই যাতে অলপ মন দি শুনে। কাল আল্লাহু, আল্লাহে ক'লে, ইন্নী মুনাজ্জিলুহা, নিশ্চয় মই ইয়াক এতিয়া নাজিল কৰি দিম। তোমালোকে যি ফল মূল ভৰা থাল বিচাৰিছা, ইন্নী, নিশ্চয় মই, মুনাজ্জিলুহা, এই হা দিয়ে সেই টেবুলটো বুজাইছে, নিশ্চয় মই ইয়াক এতিয়া নাজিল কৰি দিম আলাইকুম, তোমালোকৰ বাবে। ফামান ইয়াকফুৰ বাদু মিনকুম, ফামান, তাৰ পাছতো যিয়ে, ইয়াকফুৰ, অবিশ্বাস কৰিব, অগ্ৰাহ্য কৰিব, বাদা মিনকুম, তোমালোকৰ মাজৰ, ইয়াৰ পাছতো যিয়ে অবিশ্বাস কৰিব, ফা ইন্নী, নিশ্চয় মই, উআজিবুহু আজাবান, সিহঁতক মই এনে শাস্তি দিম, লা উআজিবুহু আহাদাম মিনাল আলামিন, যি শাস্তি এই পৃথিৱীৰ আলামিনৰ মই কাক কোনো এজনকো এতিয়ালৈকে দিয়া নাই, মই তেনেধৰণৰ শাস্তি দিম। যদি তোমালোকে এই উৎসৱ পালন কৰি এই ফল মূল খাই তাৰ পাছতো যদি তোমালোকে ইয়াকফুৰ, যদি অগ্ৰাহ্য কৰা, অস্বীকাৰ কৰা, অৰ্থাৎ আল্লাহক অস্বীকাৰ কৰা, অৰ্থাৎ আল্লাহৰ কিতাবক অস্বীকাৰ কৰা, আল্লাহৰ বাৰ্তাবাহকক অস্বীকাৰ কৰা, যদি অগ্ৰাহ্য কৰা, তোমালোকে আহ্বান কৰিছা, নিশ্চয় মই পঠিয়াই দিম। কিন্তু তোমালোকৰ মাজৰ ভিতৰৰ ইয়াৰ পাছতো, মই পঠিয়াই দিয়াৰ পাছতো, তোমালোকে খোৱাৰ পাছতো, এই উৎসৱ আৰু এই ফূৰ্তি পালন কৰাৰ পাছতো যদি তোমালোকে অগ্ৰাহ্য কৰা মোৰ বিষয়বস্তু, তেতিয়া মই এনে শাস্তি দিম, যি শাস্তি মই এই পৃথিৱীৰ কোনো এজনকো দিয়া নাই। সেই পৰ্যায়ৰ শাস্তি মই দিম যদিহে তোমালোকে ইয়াক অগ্ৰাহ্য কৰা, আল্লাহৰ কথা বতৰাক যদি অবিশ্বাস কৰা। গতিকে এই আয়াত যিহেতু প্ৰসংগৰ লগত সংগতি আছে, গতিকে কেৱল আমি উৎসৱ পালনৰ বিষয়বস্তু আমি ইয়াৰ পৰা টানি লৈ ক্ষান্ত থাকিলে নহ'ব। পৰৱৰ্তী আয়াতটোৱে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। ওয়াইজ কাল আল্লাহু ইয়া ঈসা ইবনে মাৰিয়াম, যেতিয়া আল্লাহে ক'লে, হে মাৰিয়াম পুত্ৰ ঈসা, আ আন্তা কুলতা লিন্নাসি, আল্লাহে প্ৰশ্ন কৰিছে, আ আন্তা কুলতা লিন্নাসি, তুমি মানুহক কৈছিলানে, ইত্তাখিজুনি, যে মোক গ্ৰহণ কৰা, ৱা উম্মিয়া, আৰু মোৰ মাতৃক গ্ৰহণ কৰা, ইলাহাইনি মিনাদুনিল্লাহি, আল্লাহৰ উপৰিও মোক আৰু মোৰ মাতৃকো তোমালোকে ইলাহ হিচাপে গ্ৰহণ কৰা বুলি তুমি মানুহক কৈছিলা নেকি? আল্লাহে ঈসা আলাইহিস সালামক প্ৰশ্ন কৰিছে। আলা, তেতিয়া ঈসা আলাইহিস সালামে ক'লে, সুবহানাকা, পবিত্ৰতা তোমাৰ, মা ইয়াকুনু লি আন আকুলা মা লাইসা লি, মা ইয়াকুনু লি, ই মোৰ বাবে কেনেকৈ সম্ভৱ হ'ব, আন আকুলা, যে মই কম, মা লাইসা লি, যি মোক কোৱা হোৱাই নাছিল, মা লাইসা লি বিহাক্কি, যিটো সত্য নহয়, সেইটো মোৰ বাবে কোৱাটো কেনেকৈ সম্ভৱ হ'ব? কোৱেশ্যন ডজ নট আৰাইজ, এনেকুৱা ধৰণৰ অৰ্থ কৈছে। ইন কুনতু কুলতুহু, যদি মই তেনেধৰণে কৈছিলো, ফাকাদ ইন্নাকা আন্তা আল্লামুল গুয়ুব, ইন কুনতু কুলতুহু, যদি মই তেনেধৰণৰ কৈছিলো, ফাকাদ আলিমতাহু, তেতিয়াতো নিশ্চয় তুমি এই বিষয়ে জানিবা। তা'লামু মা ফি নাফসি,
তুমি ভাল ধৰণে জানা যে মোৰ অন্তৰত কি আছে। ৱালা আলামু, আৰু মই নাজানো মা ফি নাফছিকা, তোমাৰ অন্তৰত কি আছে। ঈসা আলাইহিস সালামে আল্লাহক কৈছে যে যদি মই তেনেধৰণৰ কথা কৈছিলোঁ তেতিয়াতো তুমি নিশ্চয় ভাল ধৰণে জানিবা, কিয়নো তুমি মোৰ অন্তৰত কি আছে তুমি ভাল ধৰণে জানা, কিন্তু মই তোমাৰ অন্তৰত কি আছে আল্লাহক কৈছে সেই বিষয়ে মোৰ কোনো জ্ঞান নাই, মই নাজানো। ইন্নাকা আন্তা আল্লামুল গুয়ুব, নিশ্চয় তুমি অদৃশ্যৰ বিষয়ে সকলো জ্ঞানৰ জ্ঞানী। মা কুলতু লাহুম ইল্লা মা আমাৰতানি, মা কুলতু লাহুম, মই সিহঁতক কোৱা নাছিলো ইল্লা মা আমাৰতানি বিহি, যিটো মোক এই বিষয়ে হুকুম কৰা গৈছিল তাৰ বাহিৰে মই একো কোৱা নাছিলো। আৰু কি কৈছিল? আন ইবুদুল্লাহ, যে তোমালোকে আল্লাহৰ গোলামী কৰা। ৰব্বি, যি আল্লাহ মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক। ৱাৰাব্বুকুম, আৰু তোমালোকৰো সৃষ্টিকৰ্তা প্ৰতিপালক। এই কথাহে মই কৈছিলোঁ, কিয়নো এই কথা ক'বৰ বাবে মোক হুকুম কৰা গৈছিল। ৱা কুনতু আলাইহিম শাহিদান, ৱা কুনতু আলাইহিম শাহিদান, আৰু সিহঁতৰ ওপৰত মই সাক্ষী আছিলো। মা দুমতু ফিহিম, যি মুহূৰ্তলৈকে মই সিহঁতৰ লগত আছিলো সেই মুহূৰ্তলৈকেহে মই সিহঁতৰ ওপৰত সাক্ষী আছিলো। ফালাম্মা তাৱাফাইনি, তাৰ পাছত যেতিয়া তুমি মোক উঠাই লৈ গলা, কুনতা আন্তাৰ ৰাকিবাতা আলাইহিম, সিহঁতৰ ওপৰত তো দৃষ্টি দিয়া একমাত্ৰ তুমিয়ে আছা। মই সিহঁতৰ ওপৰত সাক্ষী আছিলো যেতিয়ালৈকে মই সিহঁতৰ লগত আছিলো। মা দুমতু ফিহিম, সিহঁতৰ মাজত মই যেতিয়ালৈকে যি সময় আছিলো সেই সময়ছোৱাতহে মই সিহঁতৰ ওপৰত সাক্ষী আছিলো। কিন্তু তুমি মোক যেতিয়া উঠাই লৈ গলা তাৰ পাছত সিহঁতৰ ওপৰত দৃষ্টি দিওঁতা তো কেৱল তুমিহে। ৱা আন্তা আলা কুল্লি শাইইন শাহিদ, আৰু তুমি প্ৰত্যেকটো বিষয়ৰ ওপৰত নিশ্চিতভাৱে তুমি সকলো বস্তুৰে সাক্ষী হৈ আছা। ইন তুআজিবুহুম, যদি তুমি সিহঁতক শাস্তি দিয়া, ফাইন্নাহুম ইবাদুকা, সিহঁতেতো তোমাৰেই গোলাম। ওয়াইন তাগফিৰ লাহুম, আৰু যদি তুমি সিহঁতক ক্ষমা কৰি দিয়া, ফাইন্নাকা আন্তা আজিজুল হাকিম, তো নিশ্চয় তুমি আজিজুল হাকিম, তুমি বৃহৎ, তুমি মহান হাকিম, তুমি সকলো জানা, সকলো তুমি কৰিব পাৰা। ক্বালাল্লাহু হাজা ইয়াউমু, চাওক বিষয়বস্তুৰ প্ৰসংগ যিহেতু কিয়ামতৰ বিষয়ে চলি আছিল, এই ৰুকুৰ আৰম্ভণিতে আহিছিল কিয়ামতৰ দিনৰ ওপৰত, আৰু শেষতো আল্লাহে কৈছে ক্বালাল্লাহু, আল্লাহে ক'লে, হাজা ইয়াউমু, এইটোৱে দিন, ইয়ানফাউ সাদিকিনা সিদকুহুম, ইয়ানফাউ, যে লাভৱান হ'ব, আসাদিকিনা, সত্যবাদীসকল, সিদকুহুম, সিহঁতৰ সত্যবাদিতাৰ বাবে আজিৰ দিনটোত সিহঁতৰে বেনিফিট হ'ব, লাভ হ'ব। লাহুম জান্নাতুন তাজৰি, সিহঁতৰ বাবে আছে সেই বাগান, তাজৰি মিন তাহতিহাল আনহাৰ, যাৰ তলেদি বৈ গৈছে অসংখ্য নদ নদী জলপ্ৰবাহ। খালিদিনা ফিহা আবাদান, তাত তেওঁলোক অনন্তকাল থাকিব। ৰাজি আল্লাহু আনহুম, সিহঁতৰ ওপৰত আল্লাহ সন্তুষ্ট হৈছে। ৱাৰাদু আনহু, আৰু সিহঁতেও আল্লাহৰ ওপৰত সন্তুষ্ট হৈছে। জালিকাল ফাউজুল আজিম, এইটোৱেইতো সৰ্বোত্তম বিজয়, সফলতা। লিল্লাহি মুলকুস সামাৱাতি ওয়াল আৰদ, এই আকাশমণ্ডল আৰু পৃথিৱীৰ মালিক কেৱল আল্লাহে, সকলোবোৰ আল্লাহৰে।
ৱামা ফিহিন্না আৰু আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত যিমান যি আছে সকলোবোৰৰ মালিক আল্লাহ। ৱহুৱা আলা কুল্লি চাইয়িন কাদিৰ, আৰু তেখেতে আলা কুল্লি চাইয়িন কাদিৰ, প্ৰত্যেকটো কাম কৰিবৰ বাবে তেখেত পূৰ্ণভাৱে সক্ষম। গতিকে আলহামদুলিল্লাহ, মহান আল্লাহৰ ওচৰত আমি আন্তৰিকতাৰে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে আল্লাহে আমাক কোৰাণ মজিদৰ 5 নং সূৰা আল মাইদা ইতিমধ্যে সমাপ্ত কৰিছে। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি কিছু ইতিমধ্যে পঢ়ি অহা দিশৰ ওপৰত এক সমূহ বিশ্লেষণ কৰি পৰৱৰ্তী সূৰাৰ বাবে আমি আগবাঢ়ি যোৱাৰ বাবে চেষ্টা কৰিম। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.